দুটা হালি কিনে এনেকুৱাকৈ চলি আছে। আমি লাইনমেন তথা SDO সকলোকে অৱগত কৰাই গৈছে। তেওঁলোকে কৈছে হ'ব আমি ঠিক কৰি দিম, কিন্তু এতিয়ালৈকে হ'লে ঠিক কৰি দিয়া নাই। জংঘলে আগুৰি থাকে, কেতিয়াবা অলপ আহি হ'লে কাটেও, কেতিয়াবা নাকাটে। এনেদৰে তাৰমানে ট্ৰেন্সফৰ্মাৰটো চলি আছে। এই মানুহ ঘৰৰ ওপৰত পৰিছে না? এই মানুহ ঘৰৰ ওচৰতে আছে আৰু এই মানুহ ঘৰৰ ওপৰত পৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। যদি পৰে তেতিয়াহ'লে এইটো ভয়ানক কাৰবাৰ হ'ব। তার জ্বলি যাব, যাই কিনে মানে আমাৰ এই গাঁওখনৰ অৱস্থা তাৰমানে একদম বেয়া হ'ব। লাইনমেন আহি কেতিয়াবা তাৰত এই মেইন তাৰটো লাগি থকা গছনিবিলাক কাটি দিয়ে। LT লাইনটোৰ বৰ বিশেষ চাফা নকৰে। এইটো বস্তু আকৌ বিশেষ ইয়াৰ আগতে এটা ডাঙৰ ট্ৰেন্সফৰ্মাৰ আছিল, সেইটো ব্ৰাছ হৈ গ'ল। যোৱাৰ পিছত সেইটো খুলি কিনে এইটো সৰু ট্ৰেন্সফৰ্মাৰ লগাই কিনে সেইটো আকৌ আনি ভাল কৰি আনি কিনে লগোৱা কথা আছিল, এতিয়ালৈকে লগোৱা নাই। এইটোৱে গোটেই ভালকৈ লোট ল'বও নোৱাৰে। হালি আছে তাৰ ঘূৰি ধৰিছে, কি ক'ব? আগুৰি ধৰিছে। এতিয়াতো আপোনাৰ এইটো সকলোৱে দেখিছেই। ইয়াতে অলপমান যেদিনাখনে ট্ৰেন্সফৰ্মাৰটোৰ কাম কৰে সেইদিনা অলপ কাটে, চাফা কৰে, তাৰপিছত আকৌ জংঘল আহে। মানুহৰ ওপৰত যি আচলতে তেনেকৈ হালি আছে, এই সম্পৰ্কে অসমৰ যিটো বিদ্যুৎ বিভাগ আছে, এই বিদ্যুৎ বিভাগৰ যিবিলাক বিষয়ববীয়া আছে বা বৰমূৰীয়া আছে, তেওঁলোকক আমি এই আমাৰ গাঁৱৰ ফালৰ পৰা এইটো অনুৰোধ জনাওঁ যাতে অতি সোনকালে এই ট্ৰেন্সফৰ্মাৰটো যি হালি আছে, এক বিপদসংকুলভাৱে বিদ্যুৎ চলি আছে। গতিকে এই বিপদসংকুলটো যাতে দূৰ কৰি ট্ৰেন্সফৰ্মাৰটো ভালদৰে পৰিচিত চিধা কৰি ভালদৰে সংযোগ কৰি দিয়ে, সেইকাৰণে তাৰ বাবে মই এই বিদ্যুৎ বিভাগৰ ওপৰৰ বিষয়ববীয়াসকলৰ প্ৰতি অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।